আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 8.4 ৰ কুৱেশ্যন নং 1, 2, 3 আৰু 4 ৰ অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 8.3 লৈকে কৰাইছিলো। আজিৰ এই ভিডিঅ'ত মই তোমালোকক অনুশীলনী 8.4 ৰ অংকখিনি কৰাম। তো অনুশীলনী 8.4 ত যোৱাৰ আগতে কেইটামান তোমালোকে সূত্ৰ লিখি লোৱা। এই সূত্ৰসমূহ তোমালোকে জানিলেহে অনুশীলনী 8.4 ৰ অংকখিনি তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ যাব। তো সূত্ৰসমূহ তোমালোকে লগে লগে লিখি যাবা। প্ৰথমতে চোৱা যে সাইন থিটা মানে আমি কি বুলি লিখিব পাৰো, যে 1/cosec থিটা বুলি আমি ক'ব পাৰো। নেক্সট আমি cos থিটাক আমি কি বুলি ক'ব পাৰো, যে 1/sec থিটা বুলি। তো এইখিনি তোমালোকে জানিব লাগিব। চোৱা যে সাইন, cos, tan, cot, sec আৰু এটা কি cosec। সাইন টু কচেকৰ, cos টু চেকৰ আৰু tan টু কটৰ উল্টা আছিল। গতিকে সাইন থিটা ইকুৱেল টু কি হ'ব, 1/cosec থিটা হৈ যাব। cos থিটা কি হ'ব, 1/sec থিটা। নেক্সট 3 নম্বৰ যে tan থিটা মানে কি হ'ব, tan থিটা কিহৰ উল্টা, কটৰ থিটা উল্টা। গতিকে 1 কি হ'ব, cot থিটা, হয়নে নহয়? ঠিক একেদৰে বাকী কেইটাও এনেকে হ'ব যে cot থিটা হলে, চোৱা 4 নম্বৰ যে cot থিটা হলে কি হ'ব, 1/tan থিটা হ'ব, হয় নহয়? ঠিক একেদৰে sec থিটা হলে কি হ'ব, sec থিটা হলে 1/cos থিটা। ঠিক একেদৰে 6 নম্বৰ যে cosec থিটা, তো cosec থিটা কি হ'ব, 1/sin থিটা হ'ব নাই, 1/sin থিটা হ'ব। ওকে, তো এটা শিকি লোৱা। নেক্সট সূত্ৰ চোৱা 7 নম্বৰ। 7 নম্বৰটো হ'ল যে যদিহে sin থিটা ইনটু cosec থিটা হয় তেতিয়াহ'লে 1 হ'ব। নেক্সট 8 নম্বৰ হ'ল sec থিটা ইনটু cos থিটা, এই দুইটা পূৰণ কৰিলে কিমান হ'ব, 1 হ'ব। মানে সাইন আৰু উল্টাটো পূৰণ কৰিলে 1 হ'ব, cos আৰু sec টো পূৰণ কৰিলে 1 হ'ব। ঠিক একেদৰে tan আৰু cot একেলগে পূৰণ কৰিলে কিমান হ'ব, 1 হ'ব। tan থিটা ইনটু cot থিটা ইকুৱেল টু কিমান হ'ব, 1। তো এই সূত্ৰসমূহ তুমি জানিব লাগিব। নেক্সট আৰু কেইটামান সূত্ৰ চোৱা, এইখিনি তোমালোকে ভালদৰে লিখি লোৱা এতিয়া। আৰু মই যেনেকে ট্ৰিক দেখুৱাই এইখিনি কৰালো, তোমালোকে এনেকে কৰিলে একেবাৰে মনত ৰৈ যাব। তো নেক্সট চোৱা, আকৌ আমি কি কৰিম, আকৌ 1 নম্বৰকে আকৌ কেইটামান সূত্ৰ শিকিম। সেইকেইটা হ'ল যদিহে sin স্কোয়াৰ থিটা প্লাছ cos স্কোয়াৰ থিটা থাকে তেতিয়াহ'লে কিমান হ'ব, 1 হ'ব। অ'কে, ঠিক একেদৰে 2 নম্বৰ যদিহে cot স্কোয়াৰ থিটা প্লাছ 1 থাকে, cot স্কোয়াৰ থিটা প্লাছ 1 হলে কি হ'ব, cosec স্কোয়াৰ থিটা। এইসমূহ সূত্ৰ তুমি জানিব লাগিব। নেক্সট 3 নম্বৰ সূত্ৰ হ'ল 1 প্লাছ tan স্কোয়াৰ থিটা ইকুৱেল টু কিমান হ'ব, sec স্কোয়াৰ থিটা। ওকে, sec স্কোয়ার থিটা। তো cot স্কোয়ার থিটা প্লাস 1 ইকুয়াল টু কি হবে, cosec স্কোয়ার থিটা। 1 প্লাস tan স্কোয়ার থিটা ইকুয়াল টু কি হবে, sec স্কোয়ার থিটা। তো এই তিনিটা সূত্ৰ তুমি কি কৰিব লাগিব, জানিব লাগিব। তো এই প্ৰথম সূত্ৰটোৰ পৰা আমি আকৌ দুটা সূত্ৰ বনাব পাৰো। সেইকেইটা কি কি কোৱাচোন। sin স্কোয়ার সিফালে ৰাখি দিলে কি হ'ব, sin স্কোয়ার থিটা ইকুয়াল টু কি হ'ব, 1, আৰু এই প্লাসৰ cos স্কোয়ার থিটা আহিলে কি হ'ব, মাইনাস হ'ব, 1 মাইনাস cos স্কোয়ার থিটা। ঠিক একেদৰে cos টো ইফালে ৰাখি দিলে কি হ'ব, cos স্কোয়ার থিটা ইকুয়াল টু 1 মাইনাস sin স্কোয়ার থিটা হ'ব, হয় নে নহয়? ঠিক একেদৰে এইটো আমি আৰু দুটা সূত্ৰ বনাব পাৰিম। যে আমি যদি tan স্কোয়ার, আমি যদি কি কৰো, cot স্কোয়ার থিটাটো যদি ইফালে যদি ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব, 1 টো ইফালে গৈ কি হ'ব, মাইনাস হ'ব, অৰ্থাৎ cosec স্কোয়ার থিটা মাইনাস 1। ঠিক একেদৰে আকৌ আমি কি কৰো, যদি কি কৰো যে cosec স্কোয়ার থিটা মাইনাস cot স্কোয়ার থিটা যদি কৰো, যে cosec স্কোয়ার থিটা আৰু এই cot স্কোয়ার থিটাটো যদি ইফালে লৈ আনো, যে মাইনাস cot স্কোয়ার থিটা ইকুয়াল টু কিমান হ'ব, 1 হ'ব। এইটোকো আমি আৰু দুটা সূত্ৰ বনাব পাৰিম। যে tan স্কোয়ার থিটা যদি ইফালে যদি ৰাখি দিওঁ তেতিয়াহ'লে sec স্কোয়ার থিটাৰ লগত কি প্লাসৰ 1 আহি যাব, আহি কি হ'ব, মাইনাসৰ 1 হৈ যাব। আকৌ আমি কি কৰিব পাৰিম, যে sec স্কোয়ার থিটাৰ লগত কি কৰিম, প্লাসৰ tan স্কোয়ার থিটা ইফালে আনিলে কি হ'ব, মাইনাসৰ tan স্কোয়ার থিটা ইকুয়াল টু কিমান হৈ যাব, 1 হৈ যাব, হয় নহয়? চাইছানে কিমান ইজি। চ' এই বস্তুখিনি তোমালোকে অনুশীলনীখিনি কৰিব হ'লে এইটো জানিব লাগিব। তো সূত্ৰসমূহ পাতি লোৱা, আৰু মই যিমান পাৰো তোমালোকক ইজি মেথডত সূত্ৰখিনি লিখাই দিছো যাতে তোমালোকৰ এবাৰতে মনত ৰৈ যায়। ওকে, এইখিনি লিখা হ'ল। চ' এতিয়া আমি অনুশীলনীলৈ যাম। চোৱা, তো অনুশীলনী 8.4 ৰ প্ৰথম কুৱেশ্যনটো কি কৈছে, sin a, sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটাক cot a ৰ দ্বাৰা আমি কি কৰিব লাগে, প্ৰকাশ কৰিব লাগে। তো চোৱা, প্ৰথমতে চোৱা যে আমাক sin a, sec a আৰু tan a, তো আমি কি জানো, চোৱা আমি জানো ইফালে কি আছে, sin a। sin a টো কিহৰ উল্টা, cosecৰ উল্টা। গতিকে আমি এটা সূত্ৰ পাইছিলো নে নাই, চোৱাচোন। আমি পাইছিলো যে cosec স্কোয়ার a মানে কি,
যে cot স্কয়ার a প্লাস 1 হয় নহয় মানে আমি কি পাইছিলো cosec স্কয়ার a ইকুয়াল টু আমি cot স্কয়ার a বুলি লিখিব পাৰো নাই লিখিব পাৰো গতিকে ইয়াতে চোৱা আমি জানো বুলি ইয়াতে লিখি cosec স্কয়ার a ইকুয়াল টু কি হ'ব cot স্কয়ার a প্লাস 1 হ'ব ওকে তো এতিয়া চোৱা cosec স্কয়ার a ক আমি কেনেকৈ লিখিব পাৰো 1 by sin স্কয়ার a বুলি আমি লিখিব পাৰো হয় নহয় আৰু সিফালে কি আছে যে cot স্কয়ার a প্লাস 1 এটা আমি কিয় লিখিলো কাৰণ যেহেতু cosec a মানে আমি কি জানো যে 1 by cosec a মানে কি জানো আমি 1 by sin a হয় নহয় অলপ আগত মই সূত্ৰখিনি শিকাইছিলো গতিকে cosec স্কয়ার a ৰ ঠাইত আমি কি লিখিলো 1 by sin স্কয়ার a ইকুয়াল টু কি ৰাখিলো cot স্কয়ার a plus 1 এনেকৈ ৰাখি দিলো ওকে সো তাৰ পিছত চোৱা ইফালে যদি আমি কি কৰো এই 1 by sin স্কয়ার a আছে আৰু ইফালে cot স্কয়ার a plus 1 আছে তো এতিয়া যদি আমি ক্ৰস মাল্টিপ্লিকেশন যদি কৰি দিও 1 into 1 1 হয় নহয় 1 into 1 তাৰ পিছত ইফালে তোমাৰ cot স্কয়ার a plus 1 into কি হ'ব sin স্কয়ার a হৈ যাব হয় নহয় এতিয়া চোৱা ইফালে cot স্কয়ার a plus 1 into sin স্কয়ার a আছে আমি যদি sin স্কয়ার a টো যদি সিফালে ৰাখি দিও ইফালে a ৰ লগত আহি 1 ৰ লগত আহি এটো পূৰণ হৈ আছিল এই গুটেইখিনি এইখিনি আহি ইয়াতে হৰণ হৈ যাব নাই হৰণ হৈ যাব অৰ্থাৎ cot স্কয়ার a plus 1 আৰু ওপৰত এটো থাকি যাব ইকুয়াল টু কিমান থাকিব যে sin স্কয়ার a এনেকৈ হ'ব ওকে তো এতিয়া sin স্কয়াৰৰ sinৰ স্কয়াৰটো যদি উঠাই দিও ইফালে কি আহি যাব ৰুট ওভাৰ আহি যাব তো ৰুট ওভাৰ আহি কি হ'ব 1 by cot স্কয়ার a plus 1 ইকুয়াল টু কিমান sin a ঠিক আছে তো sin a ক আমি কি কৰিলো cot a দ্বাৰা প্ৰকাশ কৰিলো নে নাই প্ৰকাশ কৰিলো গতিকে কি হ'ব যে এতেকে sin a ইকুয়াল টু 1 by root over cot square a plus 1 আমি এনেকৈ কিয় দিলো কাৰণ 1 ক root over দিলে 1 এই হয় হয় নহয় তো আমি এটো লিখিলো যে sin a equal to 1 by root over cot square a plus 1 আৰু এটোই হৈ যাব কি আমাৰ প্ৰথম যেটো sin a আছিল সেই sin a cot লৈ আমি প্ৰকাশ কৰিলো অনুপাতটো cot a আমি প্ৰকাশ কৰিলো নেক্সট আছে কি sec a তো secৰ ক্ষেত্ৰত আমি এটা সূত্ৰ কি জানো চোৱা নেক্সট 2 নম্বৰ তো secৰ ক্ষেত্ৰত আমি কি জানো আমি জানো যে sec স্কয়ার a মানে কি sec স্কয়ার a মানে কি 1 plus tan স্কয়ার a হয় না এইমাত্ৰ তোমালোকক সূত্ৰটো দেখুৱাইছো তো sec স্কয়ার a equal to 1 plus tan স্কয়ার a তো এতিয়া sec স্কয়ার a equal to 1 plus tan স্কয়ার a আমি কেনেকৈ লিখিব পাৰো 1 by cot স্কয়ার a বুলি আমি লিখিব পাৰো নাই লিখিব পাৰো যেহেতু tan a equal to অলপ আগতে মই সূত্ৰ দেখুৱাইছিলো যে 1 by cot a হয় নহয় তো এতেকে sec স্কয়ার a equal to এতিয়া 1 আৰু cot স্কয়াৰৰ লসাগু ললে আমি কিমান পাম যে cot স্কয়ার a তো cot স্কয়ার a 1 ত cot স্কয়ার a বাৰ cot স্কয়ার a into 1 কিমান হ'ব cot স্কয়ার a হ'ব প্লাস কিমান হ'ব 1 হ'ব ওকে তো এতিয়া আমি এই sec স্কয়াৰৰ স্কয়াৰটো উঠাই দিলে সিফালে গৈ কি হ'ব ৰুট ওভাৰ আহি যাব অৰ্থাৎ sec a ইকুৱেল টু ৰুট ওভাৰ cot স্কয়ার a plus 1 ডিভাইড বাই cot স্কয়ার a ওকে তো sec a আমি কি বুলি লিখিলো যে cot স্কয়ার a plus 1 এতিয়া সো আৰু অকমান মডিফাই আমি কৰিব পাৰিম ইয়াতে যে cot স্কয়ার আছে নহয় মানে কি এই দুইটাৰ ওপৰতে ৰুট ওভাৰ আছে মানে দুইটাৰ ওপৰতে ৰুট ওভাৰ আহি গলে এনেকৈ হ'ব ডিভাইড বাই কিমান cot স্কয়ার a হয় নহয় তেতিয়া এই স্কয়ার আৰু ৰুট কটা যাব নাই কটা যাব অৰ্থাৎ থাকিব কিমান যে sec a ইকুৱেল টু তলত থাকিব cot a আৰু ওপৰত আহি যাব কি যে ৰুট ওভাৰ cot স্কয়ার a plus 1 থাকিব cot স্কয়ার a plus 1 থাকিব তো sec a equal to root over cot square a plus 1 by cot a আৰু এটো হৈ যাব কি এতেকে এটো হৈ যাব কি আমাৰ आंसर ঠিক আছে তো নেক্সট আমাৰ কি দিয়া আছে চোৱা নেক্সট আমাক দিয়া আছে 10a আমি কি কৰিব লাগে cotৰ দ্বাৰা প্ৰকাশ কৰিব লাগে তো তোমালোকে তো জানাই 10a মানে কি 10a মানে 1 by cot a হয় না নহয় তো এটো হৈ যাব আমাৰ आंसर এক খাৰিত হৈ গল গতিকে এটো হৈ যাব 10a equal to 1 by cot a ঠিক আছে তো একৰ আটাইখিনি হল 2 নম্বৰ কোৱেশ্চন চোৱা আমাক দিয়া আছে sec a ৰ সহায়ত এংগল a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত আমি কি কৰিব লাগে উলিয়াব লাগে কিহৰ সহায়ত যে sec a ৰ সহায়ত তো সব প্ৰথমতে চোৱা sec a ৰ সহায়ত যেহেতু আমাক উলিয়াব দিছে তো আমি প্ৰথমতে কি জানো চোৱা যে আমি জানো
আমি জানো sin স্কয়ার a যেটো সূত্র আছিল sin স্কয়ার a plus cos স্কয়ার a ইকুয়াল টু কিমান 1 আছিল গতিকে আমি যদি sin স্কয়ার a টো যদি ইফালে ৰাখো আৰু cos স্কয়াৰ a টো যদি আমি যদি সিফালে যদি লৈ যাও তেতিয়ালে কিমান হ'ব যে sin স্কয়াৰ a ইকুয়াল টু 1 মাইনাস কি হ'ব 1 মাইনাস cos স্কয়াৰ a হ'ব তো এতিয়া sin স্কয়াৰ a ইকুয়াল টু 1 মাইনাস cos স্কয়াৰ a টো আমি কেনেকৈ লিখিব পাৰো cos স্কয়াৰ a টো আমি 1 বাই sec স্কয়াৰ a লিখিব পাৰো যেহেতু cos a ইকুয়াল টু কি আছিল 1 বাই sec a আছিল হয়নে নহয় তো sin স্কয়াৰ a ইকুয়াল টু এতিয়া যদি আমি কি কৰো লসাগু যদি লও লসাগু ললে কি হ'ব যে sec স্কয়াৰ a লসাগু ললে ইয়াতে কি হ'ব sec স্কয়াৰ a হ'ব আৰু কি হ'ব -1 হ'ব ওকে তো এতিয়া আমি যদি কি কৰো ইফালে স্কয়াৰ যদি উঠাই দিও তেতিয়ালে কিমান হ'ব যে sin a ইকুয়াল টু √over আহি যাব ইফালে হয়নে তো √over আহি গলে sec স্কয়াৰ a -1 ডিভাইড বাই কিমান sec স্কয়াৰ a হয় নহয় sec স্কয়াৰ a তো sin a ইকুয়াল টু আমি এটো √over এটো পালো এতিয়া sin a ইকুয়াল টু যেহেতু দুইটাৰ ওপৰতে √over গতিকে এক্সট্ৰা কেও √over হ'ব হয় নহয় sec স্কয়াৰ a আৰু ওপৰত কি হ'ব যে sec স্কয়াৰ a -1 এতিয়া এই sec স্কয়াৰ a ৰুট কটা যাব মানে থাকিব কিমান যে sin a ইকুয়াল টু তলত থাকিব sec a আৰু ওপৰত থাকিব কিমান যে sec স্কয়াৰ a -1 ঠিক আছে তো sin a তো sin a কি কৰিলো আমি secৰ দ্বাৰা কি কৰিলো secৰ সহায়ত অনুপাত উলিয়ালো যেটো আমাৰ ত্ৰিকোণমিতিৰ প্ৰথম যেটো আছিল sin হেটো আমি উলিয়ালো নেক্সট আমি এতিয়া কি কৰিম cosৰ ক্ষেত্ৰত উলিয়াম cosৰ ক্ষেত্ৰত আমি এনেকৈ কৰিম যাতে শেষত গৈ কি থাকে sec টো থাকে ঠিক আছে তো cosৰ ক্ষেত্ৰত চোৱা তোমালোকে এটো বহুত ইজি পাবা এটো 1 নম্বৰ দি দিয়া সো 2 নম্বৰ ক্ষেত্ৰত চোৱা 2 নম্বৰ যে cos a sin ৰ পিছত cos a মানে আমি কি জানো cos a মানে 1 বাই sec a হয় নহয় তো এটো এক খাৰিতে হৈ গল অংকটো ঠিক আছে তো আমাৰ cos গল নেক্সট চোৱা 3 নম্বৰ কি আছিল 3 নম্বৰ আছিল tan sin cos tan এতিয়া চোৱা আমি কি জানো যে 1 + tan স্কয়াৰ a ইকুয়াল টু কি আছিল sec স্কয়াৰ a হয় না এই সূত্ৰটো আছিল নে নাই তো এতেকে ইফালে যদি আমি যদি tan স্কয়াৰ টো যদি ৰাখো tan স্কয়াৰ a ইকুয়াল টু কি হ'ব sec স্কয়াৰ a -1 হ'ব তো tan স্কয়াৰ a এই এটো উঠাই দিলে আমি কি স্কয়াৰটো উঠাই দিলে সিফালে গৈ কি হ'ব √over আহি যাব অৰ্থাৎ sec স্কয়াৰ a -1 আহি যাব হয় নহয় তো tan ক আমি কি কৰিলো sec লৈ secৰ দ্বাৰা প্ৰকাশ কৰিলো গতিকে এটো হৈ যাব কি আমাৰ 3 নম্বৰটো आंसर অৰ্থাৎ tan ৰ ক্ষেত্ৰত নেক্সট আমি 4 নম্বৰটোৰ ক্ষেত্ৰত উলিয়াম tan ৰ পিছত আহে কি cot তো আমি কি জানো যে cot a ইকুয়াল টু মানে কি cot a ইকুয়াল টু মানে কি 1 বাই tan a হয় নহয় তো এটাকে আমি কি ক'ব পাৰো এটা যদি ক্রস মাল্টিপ্লিকেশন যদি আমি কৰি দিও ক্রস মাল্টিপ্লিকেশন মানে কি চোৱা ইয়াতে আচ্ছা ক্রস মাল্টিপ্লিকেশন আমি নকৰো আমি যদি cot টো যদি ইফালে ৰাখো tan ৰ পিছত cot আহে সো একেবাৰে ইজি এটো tan a আমি কেনেকৈ লিখিব পাৰো tan a আমি এনেকৈ লিখিব পাৰো নাই যে √over sec স্কয়াৰ a -1 বুলি আমি লিখিব পাৰো হয় নে নহয় এটো সো আমি ওপৰত পাইছিলো নাই যে tan a √over sec স্কয়াৰ -1 গতিকে আমি এই tan a ৰ খলনি আমি কি পাতিলো sec স্কয়াৰ a -1 ঠিক আছে তো আমি কটক কি কৰিলো সেকলৈ প্ৰকাশ কৰিলো ওকে সো নেক্সট চোৱা তো কটৰ পিছত কি আহে sec তো sec টো তো আমাক দিয়া আছে গতিকে এতিয়া আমি নেক্সট কি কৰিম cosec টো উলিয়াম তো চোৱা cosec a যদি ইয়াতে পাতো cosec a মানে কি cosec a মানে 1 বাই sin a হয় নে নহয় তো চোৱা যে cosec a ইকুয়াল টু 1 বাই sin a তো চোৱা sin a মানে আমি এটো পাইছিলো হয় নহয় এটো চোৱাচোন আমি পাইছিলো sin a ইকুয়াল টু √over sec স্কয়াৰ a -1 ডিভাইড বাই sec a গতিকে sin a ৰ খলনি আমি এটো পাতি দিম যে √over sec স্কয়াৰ a -1 ডিভাইড বাই কিমান sec a ওকে তো এটো যদি আমি উল্টাই যদি দিও বস্তুটো যদি উল্টাই দিও তেতিয়ালে কি আহি যাব তোমালোকে তলত পাতি দিবা যে cosec a ইকুয়াল টু sec a টো ওপৰত যাবগে আৰু √sec স্কয়াৰ a √sec স্কয়াৰ a -1 টো ইয়াতে আহি যাব তলত আহি যাব আৰু এটো হৈ যাব আমাৰ आंसर বুজি পাইছা নাই মানে আমাৰ একেবাৰে শেষৰটো cosec আছিল cosec টো কি হ'ব sec a বাই sec স্কয়াৰ a -1 এটো কেনেকৈ কৰিছো যেটো আমি উল্টাই দিছো জাস্ট এটো যদি সিফালে লৈ যাও কি হৈ যাব sec স্কয়াৰ a বাই √over sec স্কয়াৰ a -1 হ'ব নাই হ'ব ইয়াৰ আগৰ ক্লাছখনত মই তোমালোকক এই সৰু সৰু কনসেপ্টখিনি শিকাইছিলো ঠিক আছে সো এতিয়া আমি নেক্সট কৰিম চোৱা আমাৰ 2 নম্বৰ 2 নম্বৰ আটাখিনি আমাৰ হৈ গল এতিয়া আমি 3 নম্বৰ খিনি কৰিম 3 নম্বৰ আমাক কি কৈছে যে মান নিৰ্ণয় কৰা 1 নম্বৰ দিছে আমাক sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী বাই cos স্কয়াৰ 17 ডিগ্ৰী
প্লাস cos স্কয়ার 73 ডিগ্রি তো চোৱা ইয়াতে দিয়া আছে আমাক sin স্কয়ার 63 ডিগ্রি তো sin 60 আমি এটো এনেকে লিখিব পাৰো নাই চোৱাচোন যে sin 63 ডিগ্রিৰ হোল স্কয়ার হয় না আকৌ কি আছে sin স্কয়ার 27 ডিগ্রিটোক আমি কেনেকে লিখিব পাৰো আমি এনেকে লিখিব পাৰো যে sin স্কয়ার 27 টো আচ্ছা আমি এনেকে ৰাখি দিছো যে sin স্কয়ার 27 ডিগ্রি বুলি ওকে তাৰ পিছত ঠিক একেদৰে sin টো যেনেকে লিখিছো যে cos 17 ডিগ্রি ওপৰত কি আহি যাব হোল স্কয়ার আহি যাব হয় না নহয় প্লাস cos স্কয়ার কিমান 73 ডিগ্রি তো এতিয়া চোৱা sin 63 ডিগ্রিটোক আমি কেনেকে লিখিব পাৰো যে sin 90 ডিগ্রি মাইনাস 27 ডিগ্রি বুলি আমি লিখিব পাৰো নাই মানে 90 ৰ পৰা 63 বিয়োগ কৰি দিয়া 10 ৰ পৰা 3 গলে 7 8 ৰ পৰা 6 গলে 2 এটো মানে 27 ডিগ্রি প্লাস ঠিক আছে বুজি পাইছা তো এটো কি হ'ব ব্র্যাকেট দি আকৌ হোল স্কয়ার হ'ব প্লাস কি হ'ব sin স্কয়ার 27 ডিগ্রি এটো এনেকে ৰাখি দিয়া যে sin স্কয়ার 27 ডিগ্রি ডিভাইড বাই cos 17 হোল স্কয়ার তো cos 17 টো আমি কেনেকে পাম 90 ৰ পৰা যদি 73 যদি আমি বিয়োগ কৰি দিও 17 পাম মানে 90 ৰ পৰা 17 বিয়োগ কৰা 10 ৰ পৰা 7 গলে 3 8 ৰ পৰা 1 গলে 7 তো কিমান হ'ব 73 হয় নহয় মানে cos 90 minus 73 ডিগ্রি আৰু ওপৰত কি আছে হোল স্কয়ার প্লাস cos স্কয়ার 17 ডিগ্রি cos স্কয়ার কিমান cos স্কয়ার 73 ডিগ্রি এনেকে ৰাখি দিবা এইটো ওকে এইখিনি বস্তু তোমালোকে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে তোমালোকে বহুতখিনি সহায় হ'ব তোমালোকৰ ওকে তো এতিয়া চোৱা sin 90 minus a মানে কি আছিল cos a গতিকে এটো চোৱা সূত্র আছিল না নাই যে sin 90 minus a কি আছিল cos a গতিকে এটোৰ ক্ষেত্ৰত sin 90 minus a মানে কি a মানে 27 তো কি হ'ব cos a মানে কিমান 27 তো cos 27 ৰ আকৌ ওপৰত কি আছে হোল স্কয়ার আছে গতিকে cos 27 ডিগ্রিৰ হোল স্কয়ার ওকে প্লাস কি আছে sin স্কয়ার 27 sin স্কয়ার 27 ডিগ্রি ঠিক একেদৰে ইয়াতে তলত কি আছে cos 90 minus a মানে কিমান হ'ব sin হয় না নহয় তো sin a মানে কিমান 73 ডিগ্রি আৰু ওপৰত কি আছে হোল স্কয়ার প্লাস কি হ'ব cos স্কয়ার 73 ডিগ্রি ওকে এটো বুজি পাইছান নাই যেহেতু আমি এখিনি পাইছিলো যে sin 90 minus a আৰু cos 90 minus a মানে আমি কিমান পাইছিলো cos 90 minus a মানে কৈছিলো sin a গতিকে cos 90 minus a মানে sin a মানে কিমান 73 ডিগ্রি তো sin 73 ডিগ্রি হোল স্কয়ার প্লাস cos স্কয়ার 73 ডিগ্রি ওকে তো এতিয়া চোৱা যে sin 73 ডিগ্রি হোল স্কয়ার আৰু cos স্কয়ার 73 ডিগ্রি তো এটোক আমি কেনেকে লিখিব পাৰো চোৱাচোন যে cos 27 ডিগ্রি হোল স্কয়ার এটোক আমি এনেকে লিখিব পাৰো নাই যে cos স্কয়ার 27 ডিগ্রি আগত যেনেকে আমি এটোৰ খলনি এনেকে লিখিছিলো তো এনেকে লিখিব পাৰিম আৰু sin 73 হোল স্কয়ার টো কেনেকে লিখিব পাৰো sin স্কয়ার 73 ডিগ্রি বুলি লিখিব পাৰো আৰু ওপৰত কি আছে sin স্কয়ার 27 ডিগ্রি আৰু তলত কি আছে প্লাস cos স্কয়ার 73 ডিগ্রি হয় না নহয় তো চোৱা sin স্কয়ার 73 ডিগ্রি sin স্কয়ার 73 ডিগ্রি আৰু কি আছে cos স্কয়ার 73 ডিগ্রি তো আমি এটা সূত্র জানো চোৱা যে sin স্কয়ার a প্লাস cos স্কয়ার a মানে সূত্র কি আছিল 1 আছিল তো এটা আমি যদি ধৰি লও যে sin a মানে 73 যদি ধৰি লও b যদি 73 যদি ধৰি লও আচ্ছা a যদি ধৰি লও এটা sin স্কয়ার a cos স্কয়ার a হয় না নহয় মানে a 73 a এটা 73 জাস্ট কি ট্রিগোনোমেট্রিক অনুপাতবোৰ বেলেগ বেলেগ এটা sin এটা cos তো sin স্কয়ার a cos স্কয়ার a মানে কিমান 1 গতিকে এই ক্ষেত্ৰত আমি তলত কি ক'ব পাৰো 1 আৰু ওপৰতো চোৱা cos স্কয়ার a sin স্কয়ার a sin স্কয়ার a plus cos স্কয়ার a মানে কিমান 1 পাই যাম মানে আমি आंसर কিমান পাই যাম 1 পাই যাম ঠিক আছে সো ভালকে এটো পাতি লবা তো এটো 3 ৰ 1 আছিল আমাৰ সমাধান आंसर ওলাইছে আমাৰ 1 তো পাতি লোৱা ভিডিওটো পজ কৰি এতিয়া আমি নেক্সট কৰো চোৱা তো স্যার 2 নম্বৰটো আমাক দিয়া আছে যে sin 25 ডিগ্রি into cos 65 ডিগ্রি equal to cos 25 ডিগ্রি আৰু sin কি 65 ডিগ্রি তো এটো কেনে কৰিম চোৱা যে sin 25 ডিগ্রি এটো আমি এনেকে ৰাখি দিম তাৰ cos 65 ডিগ্রিটোক আমি কেনেকে লিখিব পাৰিম যে cos 90 minus কিমান যে 90 ৰ পৰা 65 গলে কিমান 10 ৰ পৰা 5 গলে 5 আৰু ইফালে 8 ৰ পৰা 6 গলে 2 মানে কিমান হ'ব 90 minus 25 ডিগ্রি প্লাস কিমান হ'ব যে cos 25 ডিগ্রি into sin 65 ডিগ্রি তো sin 65 ডিগ্রি আমি কেনেকে লিখিব পাৰো 90 ৰ পৰা 65 বিয়োগ কৰিলে কিমান হ'ব 25 গতিকে sin 90 minus 25 90 ডিগ্রি minus 25 ডিগ্রি বুলি এনেকে লিখি দিবা ওকে তেতিয়া সো sin 25 ডিগ্রিটোক আমি sin 25 ডিগ্রি এনেকে ৰাখি দিম যে sin 25 ডিগ্রি আৰু cos 90 minus a মানে কি sin a
গতিকে sin কিমান হ'ব 25 হ'ব ওকে sin 25 ডিগ্ৰী বুজি পাইছা নাই ঠিক একেদৰে কিফালে কি আছে cos 25 ডিগ্ৰী তাৰপিছত sin 90 minus a মানে কি cos a গতিকে cos কি হ'ব 25 ডিগ্ৰী ওকে তো এতিয়া চোৱা ইয়াতে sin 25 ডিগ্ৰী কেইবাৰ আছে দুবাৰ আছে মানে আমি এটো কেনেকৈ লিখিব পাৰো sin স্কয়াৰ a মানে কিমান sin স্কয়াৰ 25 বুলি আমি লিখিব পাৰো হয়নে নহয় প্লাস cos 25 মানে আমি কেনেকৈ লিখিব পাৰো cos স্কয়াৰ 25 ডিগ্ৰী বুলি লিখিব পাৰো তো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এর সূত্র কি 1 তো আমাৰ आंसर হৈ যাব 1 চাইছানে কিমান ইজি এটা আমি কেনেকৈ কৰিলো যে যেহেতু sin স্কয়াৰ a প্লাস cos স্কয়াৰ a কিমান প্লাস cos স্কয়াৰ a কিমান 1 তো এইটো হৈ যাব 1 হৈ যাব আমাৰ সমাধান এতিয়া সো আমি 4 নম্বৰ কোৱেশ্চনখিনি কৰিম 4 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা তোমাৰ যথাৰ্থতা কি কৰিব লাগে সাব্যস্ত কৰা তো এখিনি এমসিকিউ তোমালোকৰ পৰীক্ষাত আহিব তোমালোকে কি কৰিবা এখিনি ভালদৰে প্ৰেক্টিস কৰিবা তোমালোকে জাস্ট চিন দি থৈ দিলেই নহব ঠিক আছে তো আমাক দি আছে 9 sec স্কয়াৰ a minus 9 tan স্কয়াৰ a তো আমি কেনেকৈ কৰিম চোৱা যে আমি যদি 9 যদি কমন লও দুইটাৰ পৰা কি হ'ব যে sec স্কয়াৰ a minus tan স্কয়াৰ a হ'ব হয়নে নহয় এতিয়া চোৱা 9 এতিয়া এটা সূত্ৰ পাইছিল নাই যে tan sec স্কয়াৰ a minus tan স্কয়াৰ a মান কিমান 1 গতিকে কি হৈ যাব 1 আহি যাব হয়নে নহয় তো আমি যেহেতু সূত্ৰ এটা পাইছো মই প্ৰথমতে তোমালোকক সেইটো মানে ক্লাছৰ আগত সূত্ৰকেইটা লিখাই দিছো যে sec স্কয়াৰ a minus tan স্কয়াৰ a এর সূত্ৰ কিমান 1 তো এই দুটাৰ সলনি আমি কি লিখিছো 1 লিখিছো তো 9 into 1 কিমান হ'ব 9 হ'ব ঠিক আছে গতিকে অপচন কোনটো হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা না নাই তো নেক্সট এতিয়া আমি 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰ আমাক কি দি আছে যে 1 প্লাস ভালকে চোৱা 2 নম্বৰ আমাক দি আছে 1 প্লাস tan থিটা প্লাস sec থিটা into 1 plus cot theta minus cosec theta equal to কিমান হ'ব সেইটো আমি উলিয়াব লাগে ওকে তো চোৱা 1 plus tan theta plus cos theta plus চোৱা এতিয়া এটো আমি কেনেকৈ কৰিম যে 1 plus tan theta টোক আমি কেনেকৈ লিখিব পাৰিম কোৱাচোন যে tan theta টোক আমি sin theta by cos theta লিখিব পাৰিম নে নাই sin theta by cos theta equal to tan theta হয় নে নহয় plus sec theta তো sec theta ক আমি কেনেকৈ লিখিব পাৰো যে 1 by cos theta লিখিব পাৰো হয় নে নহয় তো sec theta ৰ সলনি আমি 1 by cos theta লিখিলো তাৰপিছত আছে কি তাৰপিছত 1 plus cot theta তো চোৱা 1 plus cot theta ক আমি কেনেকৈ লিখিব পাৰো cot theta ক আমি cos theta by sin theta মানে লিখিব পাৰো cos theta by sin theta equal to কি cot theta হয় নে নহয় তাৰপিছত চোৱা minus cosec theta মানে কি 1 by sin theta তো আমি এনেকৈ লিখি দিছো এইখিনি আৰু এইখিনি সূত্ৰ মই তোমালোকক ক্লাছৰ প্ৰথমেই লিখাই লৈছিলো হয় নে নহয় তো তাৰপিছত চোৱা এতিয়া অকমান মনোযোগ দিবা ইয়াতে এতিয়া আমি কি কৰিম cos theta চোৱা লসাগু ললো cos theta ইয়াতে cos theta নাই গতিকে cos theta into 1 cos theta প্লাস কি হ'ব sin theta তাৰপিছত কি হ'ব প্লাস 1 ইয়াতে কি হ'ব ইনটু হ'ব আৰু ইয়াতে লসাগু কিমান sin theta গতিকে sin theta 1 ত sin theta বাৰ sin theta into 1 কিমান হ'ব sin theta তো sin theta প্লাস কিমান হ'ব cos theta আৰু মাইনাস কিমান হ'ব 1 হ'ব হয় নে নহয় তো তাৰপিছত চোৱা sin theta into cos theta কিমান হ'ব cos theta into sin theta কি হ'ব cos theta into sin theta তাৰপিছত চোৱা ইয়াতে এটো আকৌ এটোৰ লগত পূৰণ হ'ব নাই পূৰণ হ'ব তো চোৱা cos theta sin theta cos theta একেটা কথাই মানে কেইবাৰ হ'ব দুইবাৰ হ'ব তো এটো এনেকৈ লিখি দিয়া যে sin theta plus cos theta কি হ'ব হোল স্কয়াৰ হয় নে নহয় আৰু ইফালে প্লাসে মানিছে কি হ'ব minus 1 into 1 কি হ'ব 1 স্কয়াৰ হ'ব তো আমি এটো এনেকৈ পাতি দিছো তো চোৱা তলত কি হ'ব cos theta into sin theta বা sin theta into cos theta একেটা কথাই গতিকে cos theta into sin theta আৰু ওপৰত চোৱা এটো sin theta plus cos theta হোল স্কয়াৰ তো এটা আমি কি কৰিব পাৰো a plus b হোল স্কয়াৰ সূত্ৰত ভাঙি দিব পাৰো তো a plus b হোল স্কয়াৰ মানে কি a স্কয়াৰ plus 2ab plus b স্কয়াৰ হয় নে নহয় তো এতে a মানে হল sin theta b মানে হল cos theta তো a স্কয়াৰ মানে কিমান হ'ব sin theta গতিকে কি হ'ব sin স্কয়াৰ theta মানে a স্কয়াৰ plus 2ab 2a মানে কিমান sin theta আৰু b মানে কিমান cos theta a স্কয়াৰ plus 2ab plus b স্কয়াৰ b মানে কিমান cos theta গতিকে কি হ'ব cos স্কয়াৰ theta আৰু কিফালে কি হ'ব -1 ওকে বুজি পাইছা না নাই তো তাৰ পিছত চোৱা এতিয়া কি হ'ব চোৱা যে sin স্কয়াৰ theta আৰু ইয়াতে কি হ'ব cos স্কয়াৰ theta হ'ব কাৰণ a স্কয়াৰ plus 2ab এইটো ঠিকই আছে sin স্কয়াৰ theta plus cos স্কয়াৰ theta এতিয়া আমি কি কৰিম এই দুটা একলগ কৰি দিম চোৱা যে sin স্কয়াৰ theta plus cos স্কয়াৰ theta ঠিক আছে প্লাস কি হ'ব 2 sin theta
ইনটু cos থিটা আৰু কি আছে -1 ডিভাইড বাই কিমান cos থিটা ইনটু sin থিটা হয় নহয় তেতিয়া চোৱা sin থিটা প্লাস cos থিটা মানে কিমান 1 তাৰপিছত কি হ'ব প্লাস 2 sin থিটা ইনটু cos থিটা 2 sin থিটা ইনটু cos থিটা আৰু কি আছে -1 ডিভাইড বাই কিমান cos থিটা sin থিটা ওকে তো সব -1 +1 ক্যান্সেল গল থাকিল কিমান ওপৰত আছে sin থিটা cos থিটা আৰু তলত আছে cos থিটা sin থিটা একেটা কথাই sin থিটা cos থিটা কটা যাব cos থিটা কটা যাব অৰ্থাৎ থাকিব কিমান आंसर 2 থাকিব তো आंसर হৈ যাব তোমাৰ 2 তো এমসিকিউ টো চোৱা কোনটো অপচন শুদ্ধ হ'ব চোৱাচোন আৰু তোমালোকে এইখিনি ভালদৰে পাতি লোৱা মই তোমালোকক দেখুৱাই দিছো আৰু এবাৰ ভিডিওটো পজ কৰি তোমালোকে লিখি লবা ওকে তো চোৱা যে आंसर হৈ যাব 2 অপচন সি ওকে তো এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰটো কৰিম 3 নম্বৰ কি দিয়া আছে চোৱা 3 নম্বৰ আমাক দিয়া আছে sec a plus tan a into 1 minus sin a তো এইটো আমি কেনেকৈ কৰিম সো ইফালে যেটো sec a আছে sec a এর সলনি আমি কি লিখিব পাৰিম 1 by cos a বুলি আমি লিখিব পাৰিম হয় না নহয় আৰু ইফালে tan a আমি কি বুলি লিখিব পাৰিম sin a by cos a sin a by cos a মানে কিমান tan a আৰু কিফালে কি আছে 1 minus sin a আছে হয় না নহয় তো এতিয়া চোৱা এটা যদি লসাগু যদি লও লসাগু কিমান হ'ব cos a তো ওপৰত কিমান হ'ব 1 plus sin a হৈ যাব হয় না নহয় 1 plus sin a আৰু ইফালে কি হৈ যাব 1 minus sin a ঠিক আছে তো এতিয়া চোৱা তলত আহি যাব কিমান cos a আৰু ওপৰত এই 1 plus sin a into 1 minus sin a হৈ যাব চোৱা 1 plus sin a into 1 minus sin a হয় না নহয় তো এতিয়া চোৱা তলত আহি যাব cos a আৰু ওপৰত চোৱা a plus b into a minus b সূত্ৰ কি আছিল যে a square minus b square তো a মানে 1 b মানে sin a গতিকে a square মানে কিমান 1 square minus sin square a হয় না মানে a square minus b square ওকে তো এতিয়া চোৱা 1 minus sin square a মানে কি আছিল সূত্ৰ 1 minus sin square a মানে কি আছিল যে cos square a আছিল হয় না নহয় যেহেতু sin square a plus cos square a মানে কিমান আছিল 1 তো সেই সূত্ৰৰ পৰা এইটো আহিছে গতিকে 1 square minus sin square মানে কি আমি পাম যে cos square a আৰু তলত কিমান আছে যে cos a আছে cos square a by cos a তো ওপৰত দুটা cos আছিলে তো চোৱা এই cos square a টো আমি কেনেকৈ লিখিব পাৰো যে cos square cos a মানে cos দুটা আৰু তলত কি আছে cos a কটা গল থাকিল কিমান থাকিব কিমান cos a হয় না নহয় তো অপচন কোনটো হ'ব চোৱাচোন 3 ৰ অপচন কোনটো হ'ব এটো ডি অপচন ডি হ'ব যে cos a শুদ্ধ উত্তৰ ওকে তেতিয়া আমি নেক্সটটো কৰিম চোৱা 4 নম্বৰটো তো 4 নম্বৰটো আমাক দিয়া আছে যে 1 plus tan square a by 1 plus cot square a তো সো 1 plus tan square মানে কি 1 plus tan square মানে sec square a হয় নহয় আৰু তলত কি হ'ব 1 plus cot square a মানে কি cosec square a হয় নহয় এইখিনি সূত্ৰ আমি শিকিছো তেতিয়া চোৱা sec square a আমি কেনেকৈ লিখিব পাৰো 1 by cos square a বুলি আমি লিখিব পাৰো আৰু cosec square a আমি কেনেকৈ লিখিব পাৰো 1 by sin square a বুলি আমি লিখিব পাৰো হয় নহয় তো এই 1 আৰু 1 ক্যান্সেল যাব আৰু এটো কি হৈ যাব এনেকৈ চোৱা যে 1 by cos square a এই তলটো আমি উল্টাই দিলে কি আহি যাব ওপৰত যাব গৈ sin square a তলত আহি যাব 1 এটো 1 ক্যান্সেল যাব থাকিব কিমান sin square a by cos square a আহি যাব হয় নহয় তো sin a by cos a মানে আমি কি জানিছিলো tan a গতিকে tan a কিন্তু ইয়াতে দুইটাতে স্কয়ার আছে গতিকে স্কয়ার হৈ যাব গতিকে आंसर কিমান আহি যাব tan square a তো চোৱাচোন অপচন 4 টো tan square a কোনটো আছে এটো অপচন ডি হৈ যাব তোমাৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা তো আজিৰ এইটো ভিডিওত মই তোমালোকক অনুশীলনী 8.4 ৰ কোৱেশ্চন নং 4 লৈকে কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কোৱেশ্চন নং 5 ৰ পৰা কৰাম তো নেক্সট ভিডিওটো তোমালোকে ভিডিও ডেসক্ৰিপচন বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে এটা প্লেলিষ্ট আছে ক্লাস 10 বুলি তাতে তোমালোকে আটাইখিনি ক্লাস পাই যাবা তো আজিৰ ভিডিওটো তোমালোকে লাইক কৰি থৈ দিবা আৰু আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা তো পৰৱৰ্তী ভিডিও তোমালোকে ভিডিও ডেসক্ৰিপচনত পাই যাবা আজিলৈ আইছো বাই বাই টেক কেয়াৰ